গোট খালে 750 গ্ৰাম হয়, মানে 3 পোৱা। আমাৰ 1 লিটাৰ তেল কিনিবলৈ যাওঁতে 250 গ্ৰাম আমাৰ লোকচান হৈ আছে। গতিকে লৈ আজি এই RCMৰ হেলগাৰ্ড অইল, এই হেলগাৰ্ড অইল যদি আপুনি কিনে 910 গ্ৰাম পাব। এনেকুৱা তেলৰ বটল দুটা বটল সম্পূৰ্ণ ফুল হৈ আৰু 200 গ্ৰাম তেল বাচি থাকে। তেতিয়া আমাৰ ৰান্ধনীসকলৰ কাৰণে মানে লাভ হয় নে লোকচান হয় আপোনালোকে কওকচোন বাৰু? লাভ হ'ব নিশ্চয়। আজি যদি সেই দুটা বটল আমি 750 গ্ৰাম যদি বেলেগৰ দোকানৰ পৰা 1 লিটাৰ পইচা দি কিনি আনিবলগীয়া হয়, 1 লিটাৰ দামত কিনি আনিবলগীয়া হয়, কিন্তু 1 লিটাৰ দুটা বটল সম্পূৰ্ণ হৈও, আধা লিটাৰ সম্পূৰ্ণ হৈও, দুটা বটল সম্পূৰ্ণ হৈও এই 200 গ্ৰাম আমাক আৰু তেল বেছিকৈ দিয়ে। গতিকে লাভো হ'ল। তাৰোপৰি ইয়াৰ এটা গুণাগুণ মানে যিখিনি মানে ইয়াক মানে চাউলৰ পৰা বনাইছে, আৰু ইয়াৰ বিষয়ে পিছত আমি যিখিনি নাজানো সেইখিনি বাইদেৱে বিতংভাৱে জনাব। কিন্তু ইয়াৰ পৰা যিখিনি লাভালাভ হয়, আচলতে পেটৰ যিখিনি গেছৰ সমস্যা সেইখিনি নাইকিয়া হয়, আৰু যিখিনি হজম শক্তিটো নাইকিয়া হয়, আৰু সেইখিনি বাৰু অকণমান পাহৰিছোঁ। যিখিনি নহওক সেই দুটা বিষয়ে আপোনাক কৈছোঁ। যিখিনি সমস্যা, সেই সমস্যাখিনি পেটৰ সমস্যা যিখিনি আছে সেইখিনি সম্পূৰ্ণ নাইকিয়া হয়। এইটো বিষয়ে ক'লো। বাকী আপোনাৰ বিচ কেকটো আমি ইয়াত হয়তো কোনো মানুহে ব্যৱহাৰ কৰিছে, ময়ো ইয়াত দিছোঁহি আগত। ইয়াত 160 গ্ৰাম থাকে। আপোনাৰ দোকানৰ যিটো চাবোন, জীৱন বুলি যিটো চাবোন, কাপোৰ ধোৱা চাবোন, সেইটো মাত্ৰ 100 গ্ৰাম থাকে। যদি RCMৰ পৰা আপুনি এইটো আইডিত কিনিলে এইটো এটা বেলেগ দাম হ'ব, আৰু ইভাগে যদি আপুনি কিনে তেতিয়া 10 টকা। কিন্তু সিফালে দোকানৰ যিটো চাবোন 10 টকীয়া, কিন্তু তাত আপোনাৰ 60 গ্ৰাম লোকচান হয়, কিন্তু RCMত 60 গ্ৰাম লাভ হয়, আৰু কাপোৰো ধুনীয়া চাফা হয়। যি কি নহওক, আজি আমি প্ৰতিজনে জানো যে পুৱা গধূলি ভগৱানৰ ওচৰত যি প্ৰাৰ্থনা কৰোঁ, প্ৰাৰ্থনা কৰাৰ আগত আমি ভাল মানে গোন্ধ থকা এটা ধূপ লগাব লাগে। প্ৰতি ঘৰতে আমি পুৱা গধূলি ধূপ ধূনা লগাওঁ। সেইকাৰণে আমাৰ RCMতো এনেকুৱা এটা সুগন্ধ থকা ধূপ আছে, য'ত নেকি এইটো বহুত ধুনীয়া ধূপ। এইটো আপোনাৰ ইয়াত 3 পেকেট আছে। টোটেল আপোনাৰ 115ডাল কাঠি আছে। আৰু যিবোৰ আপোনাৰ বৰ্তমান 10 টকীয়া দোকানবিলাকত ধূপৰ পেকেট আছে, সেইবিলাকত মাত্ৰ 7ডাল বা 8ডালহে থাকে। তাৰ বিনিময়ত যদি আপুনি ইয়াৰ কিনে 115ডাল থাকে, কেইবাদিনো যায়। আৰু ইয়াৰ এটা গুণাগুণ আছে, যিসকলে দোকানৰ ধূপ লগাই শাস্ত্ৰভাগত পঢ়ে সেইসকলে খুব কাহে, কিন্তু আমাৰ RCM চিষ্টেমৰ সেই গুণাগুণটো নাই। মানে যেনেকুৱা ওচৰত লগাওক, তথাপিও মানে ইয়াৰ কাহৰ কোনো চিষ্টেম নাই। মানে ইয়াত আপোনাৰ একেবাৰে যিখিনি কেমিকেল, সেই কেমিকেলখিনি ইয়াত দিয়া নাই। বাকী